তো বন্ধুসকল আজি মানে মই কি ক'ম আৰু মোৰ ক'ব লগা ভাষা নাই। বহুত দিনৰ পিছত নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমাৰ ঘৰৰে মানুহ এজনে মানে মোক এঠাইত মাতি লৈ গ'ল আৰু মানে কি বুলি সোধাত মানে ক'লে বোলে ধুনীয়াকৈ মিটিং এখন আছে আৰু মই ঠিক সেইবাবে কিনো মিটিং মানে মই ভালকৈ বুজি পোৱা নাই আৰু মোক যোনে লৈ গৈছিলে তেওঁ ইমান ভালকৈ নাজানে। চ' সেইকাৰণে মোক ক'লে বোলে বলচোন ময়ো গৈ চাওঁ বুলি বোলে কিনো মিটিং, মই আকৌ সেইবিলাক ঠাইত ঘূৰি ভাল পাওঁ মেলে মিটিঙে। চ' সেইকাৰণে লগত গ'লোঁ। যোৱাৰ পিছত গম পালোঁ যে হয়তো যদি মোৰ ঠাইত যদি আপুনি হ'ল হয় কথাটো ভাবি বহুত মানে কেনেকুৱা লাগিল হয় যে আপুনি ভাবিব নোৱাৰা কথা। য'ত গ'লোঁ যোৱাৰ পিছত এজন গণক হয় তেওঁ, যিয়ে মানে আপোনাৰ কুণ্ডলী লিখে, ভাল বেয়া চাই দিয়ে, তেওঁৰ ওচৰত গৈছোঁ। আৰু যোৱাৰ পিছত মানে আমাৰ এনেকুৱা এটা মানে মিটিং নহয় একচুৱেলি, কিন্তু মিটিং বুলিয়ে মাতিছিল, কিন্তু গৈ গম পালোঁ মিটিং নহয়। আৰু মই ভাবিছোঁ যেতিয়া গৈ পেলাই দেখা পাইছোঁ তেওঁ এজন গণক হৈ কুণ্ডলী লিখি আছে, তেওঁ এজন ভাল মানুহ, কিন্তু যোৱাৰ পিছত গম পালোঁ কি জানেনে, আপোনালোকে বেয়া নাভাবিব আৰু মই আপোনালোকক মানে এই কথাষাৰ ক'ব বিচাৰিছোঁ যে এই মানে আৰ্নিং এপ্লিকেশ্যনৰ বিষয়ে যেনেকৈ YB আছিলে YBY, ঠিক তেনেদৰে এপ্লিকেশ্যন এটাৰ বিষয়ক লৈ আলোচনাটো আছিল। আৰু মোক যোৱাকালি কোৱাত মই ক'লোঁ বোলে কেনেকুৱা কি হয়, মই চালোঁ ডিটেইলছখিনি, কিন্তু হ'লেও বোলে মিটিং আছে বুলি কৈছে, ডাঙৰ মিটিং বুলি কাৰণে মই ভাবিছোঁ হয়তো বহুত ডাঙৰ মানুহ তাতে উপস্থিত থাকিব আৰু মিটিংখনত চাওঁচোন বোলো কেনেকুৱা কি হয় আহে, তাৰপিছত বোলো মই আপোনালোকক ৰিভিউ দিম বুলি পেলাই। চ' সেইকাৰণে মই এতিয়াও ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক আৰু ভিডিঅ'টো সম্পূৰ্ণ নোচোৱাকৈ আপোনালোকে বেয়া কমেণ্ট নকৰিব আৰু মই কোনো বেয়া ভাবি দিয়া নাই। কিন্তু গ'লোঁ, যোৱাৰ পিছত গম পালোঁ যে এটা এপ্লিকেশ্যনৰ বিষয়ক লৈ কৈছে তেওঁ। এতিয়া চাওকচোন, আমাক ক'লে হয়তো কোনোবাই বিশ্বাস নকৰিব, কিন্তু তেনেকুৱা গণক এজনে যিয়ে ভৱিষ্যতৰ মানুহৰ কুণ্ডলী লিখে আৰু বা মানুহৰ ভাল বেয়া চাই দিয়ে, তেওঁ যদি এনেকুৱা কিছুমান বস্তু ব্যৱহাৰ কৰিছে, তেওঁকনো কোনে বিশ্বাস নকৰিব? কাৰণ তেওঁৰ ওচৰত মানুহে ভাল হ'লেও চাব যায়, বেয়া হ'লেও চাব যায় বা নিজৰ জীৱনৰ ভৱিষ্যততে কি হ'ব সেই বস্তুটো মানে কুণ্ডলী পৰ্যন্ত বনাই দিয়ে, আৰু তেওঁৰ কথাটো কেনেকৈ নমনাকৈ থাকিব? চ' গৈ পেলাই চালোঁ ধুনীয়াকৈ। মই আপোনালোকক সেই বিষয়ে অকণমান ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। এটা এপ্লিকেশ্যনৰ বিষয়ে কৈছে আৰু তেওঁ ভালেমান পইচা ইনকাম কৰিছে কম দিনৰ ভিতৰত। মানে তেওঁ এনেকৈ কৈছে যে শুই পইচা ইনকাম কৰক, দিছে যেতিয়া ইনকাম কৰক আৰু যোৱাটো গ'ল। ঠিক তেনেদৰে মই কথাখিনি বুজাই দিব খুজিছোঁ আপোনালোকক, বেয়া নাপাব। মই এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ব খুজিছোঁ আপোনালোকক ইয়াত। এপ্লিকেশ্যনটোৰ নাম হৈছে ব্ৰেইন এণ্ড কমিউনিটি আৰু ডকুমেণ্টছবিলাক মোক গোটেই দিছে আৰু ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে। মই গোটেইখিনি ফটো মাৰি লৈ আহিছোঁ আৰু মই তাতে এটা ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ মনতে বেয়া লাগিল, তেওঁ এজন গণক হয় কি হয় আৰু এইবিলাক বস্তু মানে ভাইৰেল কৰা নহয়। চ' সেইকাৰণে মই কৈছোঁ আপোনালোকে ভিডিঅ'টো চাই লওক। চোৱাৰ পিছত আপোনালোকে ভালকৈ ভাবি চাব, বুজি চাব, যদি আপোনালোকে ইয়াত ভাল পায়। কাৰণ আমি নকৰোঁ, আপোনালোকে নকৰে, হয়তো 100জনৰ ভিতৰত কিছুমানে আজিৰ দিনত এনেকুৱা কামবিলাক কৰি আছে যিয়ে অনলাইন আৰ্নিং কৰে, মানে এপছ ব্যৱহাৰ কৰি। চ' সেইকাৰণে মই আপোনালোকক বুজাই দিব গৈছোঁ। আৰু যিটো এপ্লিকেশ্যনৰ কথা কৈছিলে, মই স্ক্ৰীনশ্বট কৰি দেখাইছোঁ আপোনালোকক, স্ক্ৰীন ৰেকৰ্ড কৰি। ঠিক আছে, এইটো হৈছে আপোনাৰ এটা ব্ৰেইন এণ্ড কমিউনিটি আৰ্নিং এপ্লিকেশ্যন হয়। যেতিয়া মই গম পালোঁ, গোটেই ডিটেইলছখিনি চালোঁ, চোৱাৰ পিছত ঠিকে আছে, তেওঁ ধুনীয়াকৈ আৰ্নিং কৰিছে, ভালেখিনি টকা উইথড্ৰলো কৰিছে। মই গোটেইখিনি চাইছোঁ তেওঁৰ মোবাইলত, আৰু তেওঁ কিছুমান মানুহক জইন কৰাই দিছে আৰু তেওঁলোকেও ভাল পইচা ইনকাম কৰি আছে। কিন্তু মই এটা কথা কওঁ যে এনেকুৱা এপ্লিকেশ্যন কিছুমান আছে, আমি কেতিয়াও বিশ্বাস নোৱাৰোঁ। হঠাৎ কেতিয়া বন্ধ হৈ যায়, কিন্তু সেইটো কোনেও ৰিস্ক ল'ব নোৱাৰে। চ' মোৰ স্ক্ৰীন ৰেকৰ্ডটো আৰম্ভ হৈ গ'ল। প্ৰথমতে আপোনালোকে এপ্লিকেশ্যনটো চাই লওক, ইয়াত প্ৰচেছবিলাক কেনেকুৱা কি হয়। তাৰপিছত যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে ইয়াত কাম কৰিব পাৰে। কাৰণ ময়ো আজি প্ৰথম পালোঁ এপ্লিকেশ্যনটো আৰু গৈ পেলাই চাই আহিলোঁ, বহুতখিনি ডিটেইলছ পালোঁ। কিন্তু হ'লেও সেইকাৰণে কৈছোঁ, এইটো এটা আপোনাৰ আৰ্নিং এপ্লিকেশ্যন হয়। ইয়াত আপুনি কেতিয়াও বিশ্বাস কৰি নল'ব। যদিও আপুনি কাম কৰে, এনেকুৱাকৈ ভাবি ল'ব যে সেইটো এটা মই জুৱা খেলিছিলোঁ, পইচা পালেতো ভাল কথা, নাপালে গুচি গ'ল। চ' এতিয়া স্ক্ৰীন ৰেকৰ্ড হৈ গ'ল, দেখাই দিওঁ মই। প্ৰথমতে আপোনালোকক চাওক, ইয়াতে তলত আমাৰ আছে, ইয়াতে প্ৰডাক্ট অপশ্যন হোমৰ ওচৰত, তাতে প্ৰডাক্টবিলাক পাব। আৰু প্ৰথমতে এটা কথা কওঁ যে এই লিংকটো জইন কৰিব হ'লে আপোনালোকে মোক মেছেজ কৰিব লাগিব। মেছেজ কৰিলেহে আপোনালোকে লিংকটো পাব। কাৰণ
আমি যদি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিওঁ কপিৰাইট ষ্ট্ৰাইক আহিব পাৰে। তো সেইকাৰণে মই লিংকটো নিদিওঁ, নহয়তোবা মই টেলিগ্ৰামৰ লিংকটো দি দিম, তাতে মেছেজ কৰিলে আপোনালোকে জইন কৰিব পাৰে, লিংকটো পাব। আৰু যদি কিবা জানিব লগা থাকে মোক মেছেজ কৰিব পাৰে। যেতিয়া আমি প্ৰডাক্ট অপশ্যনত ক্লিক কৰি দিম, প্ৰথমতে আমি যিটো পইচা ইনভেষ্টমেণ্ট কৰিম, ইয়াত অকণমান অপশ্যনটো বেলেগকৈ বনাইছে। মানে কিমান টকা ইনভেষ্টমেণ্ট কৰিলে কি হ'ব সেইটো মই বুজাই দিব বিচাৰিছোঁ। এতিয়া চাওক, আজি এটা আপডেট আহিছে। প্ৰথমতে ইয়াতে 20,000 টকাৰ আমি যদি 20,000 টকা ৰিচাৰ্জ কৰোঁ, সেইটো আপোনাৰ জাষ্ট 60 দিনৰ ভেলিডিটি দিয়া আছে। আৰু আজি ৰাতি এইটো খুলিব আপোনাৰ 25 তাৰিখ নহয়, আজি 25 তাৰিখৰ আপোনাৰ 8টা বজাত খুলিব। আজি 8টাৰ পৰা 10টাৰ ভিতৰলৈকে সময় থাকিব। কিমানজন মানুহে সেই বস্তুটো কিনিব পাৰে কিনিব, আৰু টাইমটো পাৰ হৈ গ'লে কিনিব নোৱাৰে আৰু। কিন্তু আমি নৰ্মেলি পেক এটা আছে ইয়াতে 2200 টকা, সেইটো চবচে মিনিমাম ইনভেষ্টমেণ্ট প্ৰাইচ। 2200 টকাৰ যদি আপুনি ইনভেষ্টমেণ্ট কৰে ডেইলি 55 টকাকৈ পাব আৰু 180 দিনলৈকে পাব, আৰু টোটেল আপোনাৰ আৰ্নিং হ'ব 9,900 টকা। ঠিক আছে। আৰু যিকোনো প্ৰডাক্ট মই শ্বৰ্টকাটত বুজাই দিওঁ, ইমান দীঘলীয়া নকৰোঁ ভিডিঅ'টো। যিকোনো প্ৰডাক্ট তলত ইয়াতে চাওক বহুতখিনি প্ৰডাক্ট আছে, আৰু মই এটাই বস্তু দেখাই দিব খুজিছোঁ আপোনালোকক। আপুনি যিমানে ইনভেষ্টমেণ্ট কৰক সেইটো আপুনি নিজৰ ইচ্ছামতে কৰিব আৰু নিজৰ ৰিস্কত কৰিব। পিছত কাকো দোষাৰোপ নকৰিব, ভিডিঅ'টো ভালকৈ চাই ল'ব। মই শ্বৰ্টকাটেই দেখাই দিছোঁ। এতিয়া যদি আপুনি কথাটো কৈছোঁ, যিকোনো প্ৰডাক্টৰ ইয়াতে 3100 টকা আছে, 13,000 টকা আছে, 25,000 টকা আছে। এক্সাম্পল কৈছোঁ, আপুনি যদি 3100 টকাৰ ইনভেষ্টমেণ্ট কৰে, মানে ৰিচাৰ্জ কৰি ইয়াত ইনভেষ্ট কৰে, তেতিয়াহ'লে আপুনি ডেইলি 49 টকাকৈ পাব। আৰু ইয়াত ভেলিডিটি দিয়া আছে আপোনাৰ 180 দিন, মানে 6 মাহ সময় দিয়া আছে। 6 মাহত 3100 টকাৰ ইনভেষ্টমেণ্ট কৰিলে 8,928 টকা পাব। আৰু ইয়াত এটা দিয়া আছে তাৰ ছেকেণ্ড অপশ্যন 6,200 টকা। আপুনি যদি 6,200 টকা ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে আপুনি ডেইলি 105 টকা পাব। 270 দিনৰ কাৰণে, মানে কি 9 মাহ। আৰু টোটেল আপোনাৰ 9 মাহৰ আৰ্নিং হ'ব ইয়াতে 28,458 টকা। ঠিক আছে। যিকোনো পেক ইয়াতে চাই ল'ব আপোনাৰ, মই যেনেকৈ দেখাই দিলোঁ। প্ৰথম চাব আপুনি প্ৰাইচটো কিমান আছে, যিটো ৰঙা আখৰ লিখা আছে, কিমান টকা আপুনি ইনভেষ্টমেণ্ট কৰিব সেইটো মতে ৰিচাৰ্জ কৰিব লাগিব ইয়াতে। তাৰপিছত চাব আপোনাৰ ডেইলি ইনকামটো, এক্সপায়াৰটো চাব কিমান দিনৰ কাৰণে দিয়া আছে, ডেইলি ইনকামটো চাব কিমানকৈ দিব, তাৰপিছত টোটেল আৰ্নিং কিমান হ'ব সেইটো চাই ল'ব। এইটো হৈছে আপোনাৰ নিজস্ব আৰ্নিং, মানে নিজেই ইনভেষ্টমেণ্ট কৰি আৰ্নিং কৰা। ছেকেণ্ড অপশ্যন আছে আপোনাৰ ইয়াত টাৰ্মছত যাব, তলত চাব ইয়াতে টাৰ্মছ অপশ্যন আছে। টাৰ্মছ অপশ্যনত যদি আমি গুচি যাওঁ, টাৰ্মছ অপশ্যনত গ'লে সেইটো হ'ল আপোনাৰ প্ৰথম নিজস্ব ইনভেষ্টমেণ্ট কৰি ইনকাম কৰা অপশ্যন। ছেকেণ্ডত আছে আপোনাৰ চাওক ইয়াতে কোম্পানীৰ ফালৰ পৰা দৰমহাও দিব আপোনাক, আপুনি যদি টিম বনায়। ইয়াতে যেনেকৈ 1 ষ্টাৰ আছে, 2 ষ্টাৰ আছে, 3 ষ্টাৰ আছে, 4 ষ্টাৰ আছে, 5 ষ্টাৰ আছে। তাৰপিছত আহি গ'ল আপোনাৰ 1 ক্ৰাউন, 2 ক্ৰাউন, 3 ক্ৰাউন, 5 ক্ৰাউন। অকণমান যদি তললৈ যাওঁ গোটেইখিনি ডিটেইলছ দিয়া আছে। 1 ষ্টাৰত আমি যদি মানে 3জন মানুহক ৰেফাৰ কৰোঁ, আপোনাক কোম্পানীৰ ফালৰ পৰা 500 টকা মাহিলী দৰমহা দিব, 300 টকা ইনষ্টেণ্ট বনাছ দিব। 5জনক যদি ৰিফাৰ কৰোঁ আমি, তেতিয়াহ'লে 2 ষ্টাৰ লেভেল আপ হৈ যাম। 5জনক ৰিফাৰ কৰিলে আপোনাক মাহিলী কোম্পানীৰ ফালৰ পৰা 1,000 টকাকৈ দৰমহা দিব আৰু 500 টকা ইনষ্টেণ্ট ৰিৱাৰ্ড দিব। 8জনক যদি আমি ৰিফাৰ কৰোঁ, 3 ষ্টাৰত গুচি যাম আমি। 8জনক ৰিফাৰ কৰিলে আপোনাক মান্থলি কোম্পানীৰ ফালৰ পৰা 1500 টকা দিব আৰু ইনষ্টেণ্ট 800 টকা দিব। 12জনক যদি ৰিফাৰ কৰোঁ আমি 4 ষ্টাৰত গুচি যাম, তেতিয়াহ'লে আমি কিমান পাম, 3,000 টকা মান্থলি দৰমহা পাম আৰু 1,300 টকা ইনষ্টেণ্ট ৰিৱাৰ্ড পাম ওৱান টাইম। 15জনক যদি আমি ৰিফাৰ কৰোঁ তেতিয়াহ'লে আমি 5 ষ্টাৰত গুচি যাম, তেতিয়াহ'লে আমি 6,000 টকাকৈ মান্থলি দৰমহা পাম আৰু 2,000 টকা ইনষ্টেণ্ট ৰিৱাৰ্ড পাম। ঠিক তেনেদৰে এইটো 5 ষ্টাৰলৈকে লেভেল। নেক্সট লেভেল আছে আপোনাৰ ইয়াতে 1 ক্ৰাউন, 2 ক্ৰাউন। 20জনক যদি ৰিফাৰ কৰোঁ 12,000 টকা, 35জনক যদি ৰিফাৰ কৰোঁ 24,000 টকা মান্থলি দৰমহা, 5,000 টকা ইনষ্টেণ্ট ৰিৱাৰ্ড। আৰু যদি 45জনক ৰিফাৰ কৰোঁ 50,000 টকা মান্থলি দৰমহা, 7,000 টকা ইনষ্টেণ্ট ৰিৱাৰ্ড। আৰু যদি আমি 80জনক ৰিফাৰ কৰোঁ 1,20,000 টকা মান্থলি দৰমহা আৰু 10,000 টকা ইনষ্টেণ্ট আপুনি ৰিৱাৰ্ড পাব কোম্পানীৰ ফালৰ। কাৰণ কিয় মই গোটেইখিনি ডিটেইলছ চাই আহিছোঁ, সেইকাৰণে কৈছোঁ কেতিয়ালৈকে থাকে, কেতিয়া ক্ল'জ হৈ যায় এপ্লিকেশ্যনটো, সেইটোৰ বিষয়ে মই কোনো গেৰেণ্টি ল'ব নোৱাৰোঁ। কিন্তু মই চাই আহিছোঁ ধুনীয়া আৰ্নিং কৰি আহিছে, আৰু মই সেইকাৰণে অকণমান ইনফৰ্মেশ্যনটো দি দিওঁ বুলি আপোনাক। মোৰ বিশ্বাস হোৱা নাই সেই গণক এজনে যে তেনেকুৱা এপ্লিকেশ্যন ব্যৱহাৰ, আৰু তেওঁ কোৱা মতে বেংকত গৈছে, বেংকত যোৱাৰ পিছত মানে বেংকেও বোলে আচৰিত ভাবিছে, আপুনি এজন গণক হয়, আপুনি এজন বেলেগ লাইনৰ মানুহ, আপুনি এনেকুৱা বস্তুবোৰ যে ব্যৱহাৰ কৰি আছে কেনেকৈ বুলি ক'লে। কিন্তু যেতিয়া তেওঁৰ ষ্টেটমেণ্টটো চালে, মানে পইচা উঠাব যাওঁতে ট্ৰানজেকশ্যনটো চালে আৰু গোটেই এপছটোৰ বিষয়ে তেওঁলোকক ক'লে, মানে তেওঁলোকে বোলে কৈছে বা আপুনি ভাল কিন্তু টকা ইনকাম কৰিলে। কিন্তু মই সেইটোৱে কৈছোঁ, এইটো কিন্তু এটা আৰ্নিং এপ্লিকেশ্যন হয়, কেতিয়া বন্ধ হৈ যায় সেইটো কোনেও ক'ব নোৱাৰে। ঠিক আছে। তাৰপিছত এইটো আপোনাৰ ছেকেণ্ড অপশ্যন আছিল আৰ্নিং। থাৰ্ড অপশ্যনত আছে আপোনাৰ
যদি আপুনি কাৰোবাক ৰিফাৰ কৰিছে কিমান টকাৰ ৰিচাৰ্জ কৰিছে সেইমতে আপুনি 7%কে আপুনি যাক ৰিফাৰ কৰিব তেওঁ পাব মানে আপুনি যদি ৰিফাৰ কৰে কাৰোবাক তেওঁৰ পৰা আপুনি 7%কে কমিশ্যন পাব আৰু আপুনি যাক ৰিফাৰ কৰিলে তেওঁ যদি বেলেগক ৰিফাৰ কৰে তেতিয়াহ'লে 3%কে কমিশ্যন পাব আপুনি সেইটো হৈছে ইয়াত ৰিফাৰ আৰ্নিং কমিশ্যন দিছে ফাৰ্ষ্ট লেভেল আৰু ছেকেণ্ড লেভেল সো এনেকৈ আপোনাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এইটো হৈছে ইনকাম সো এতিয়া মই চালো গোটেইখিনি ডিটেইলছ এতিয়া আপোনালোকে বিশ্বাস কৰে নে নকৰে সেইটো আপোনালোকৰ কথা আৰু কিবা যদি জানিব লগা আছে আপোনালোকে মোক মেছেজ কৰিব পাৰে আৰু মই ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ সো গতিকে মই আপোনালোকক জনাই দিলোঁ যদি আপোনালোকে কাম কৰিম বুলি ভাবিছে এই এপ্লিকেশ্যনটোত কাম কৰিব পাৰে ভাবি চিন্তি কাম কৰিব ঠিক আছে আপোনালোকৰ নিজৰ ৰিস্কত কাকো যাতে পিছত দোষাৰোপ নকৰে আৰু হয়তো ইন ফিউচাৰ যদি বাই চান্স চলি যায় হয়তো ভাল ইনকাম হ'ব পাৰে কাৰণ কিয় ইয়াত যদি আপুনি টিম বনায় আপোনাৰ এক্সট্ৰা ইনকাম আছে আপুনি যিমানে এমাউণ্ট ইনভেষ্টমেণ্ট কৰিব সিমানে আপোনাৰ আৰ্নিংটো বেছি হ'ব আৰু যিমানে আপুনি ৰিফাৰ কৰিব সেইটোৰ পৰা এক্সট্ৰা এটা ইনকাম হ'ব তাৰপিছত চাওঁ মই অপশ্যন এটা দেখাইছোঁ ইয়াত মিনিমাম আপোনাৰ উইথড্ৰল হৈছে 200 টকা আৰু ৰিচাৰ্জ কৰিব হ'লে ইয়াতে চাওক হোম পেজতে আছে আপোনাৰ ৰিচাৰ্জ অপশ্যন আৰু উইথড্ৰল অপশ্যন দুটা অপশ্যন আছে ৰিচাৰ্জ কৰিব হ'লে ৰিচাৰ্জত ক্লিক কৰি দিব ৰিচাৰ্জত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক আপোনাৰ পে'মেণ্ট চেনেল আহি গ'ল য'ত আছে প্ৰথমতে আপোনালোকে যদি বাই চান্স ফেল নহয় পে'মেণ্টটো য'ত আছে তাতে থাকিব দিব তলত আপোনালোকে এমাউণ্টটো বহাই দিব প্লিজ ইণ্টাৰ দ্য এমাউণ্ট অপশ্যন আছে তাতে এমাউণ্টটো বহাই দিব এক্সাম্পল কৈছোঁ যদি আপুনি মিনিমাম 2200 টকাও ৰিচাৰ্জ কৰিব খোজে ইয়াতে চাওক মই 2200 টকা এণ্টাৰ কৰি দিলোঁ তলত ছাবমিট বটনত ক্লিক কৰি দিব তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক আকৌ এটা পেজত ৰিডাইৰেক্ট কৰি দিলোঁ ৰিডাইৰেক্ট কৰাৰ পিছত ইয়াতে চাওক আপোনাৰ কিছুমান অপশ্যন দিয়া আছে প্ৰথম অপশ্যন যদি আপোনাৰ বেলেগ মোবাইল আছে পে'মেণ্ট কৰিব পৰা তেতিয়াহ'লে আপোনালোকে এই QR কোডটো স্কেন কৰি পেলাই পে'মেণ্ট কৰিব পাৰে আৰু যদি এটাই মোবাইল আছে এই QR কোডটো ধুনীয়াকৈ আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব স্ক্ৰীনশ্বট লৈ আপোনালোকৰ কি এপ্লিকেশ্যন আছে পে'মেণ্ট কৰিবৰ কাৰণে গৈ পেলাই পে'টিএম হওক গুগল পে' হওক ফোনপে' হওক পে'মেণ্ট কৰি দিব কৰি দিয়াৰ পিছত আকৌ এটা ছেকেণ্ড অপশ্যন আছে বাই চান্স যদি তেনেকুৱাকৈ নকৰে তলত UPI নম্বৰটো দিয়া আছে এই UPI নম্বৰটো ইয়াতে চাওক কপি অপশ্যন আছে কপি কৰি ল'ব কপি কৰি লৈ আপোনালোকৰ এপছত গৈ পেলাই পে'মেণ্ট কৰা অপশ্যন গৈ পেলাই পেষ্ট কৰি আপোনালোকে পে'মেণ্টটো কৰি দিব পে'মেণ্টটো কৰি দিয়াৰ পিছত আমি এটা ৰেফাৰেঞ্চ নম্বৰ পাওঁ 12টা সংখ্যা সেই 12টা সংখ্যাটো ইয়াতে আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে ইয়াত ছাবমিট অপশ্যনত ক্লিক কৰি দিব আপোনাৰ পে'মেণ্টটো ইনষ্টেণ্টলি এড হৈ যাব আৰু এড হোৱাৰ পিছত যি প্ৰডাক্ট লৈছিলে আপোনালোকে সেই প্ৰডাক্টটো কি কৰিব গৈ পেলাই ইয়াতে এতিয়া মই প্ৰডাক্ট অপশ্যন আহি গ'লোঁ যেনেকৈ মই এক্সাম্পল কৈছিলোঁ যে 2200 টকাটো মই ৰিচাৰ্জ কৰিছোঁ ইয়াতে 2200 টকাটো ক্লিক দ্য ডিটেইলছত ক্লিক কৰিব তাতে ক্লিক কৰি দিলে আপুনি ইয়াত অপশ্যন এটা পাব যে তলত বাই নাও বুলি কয় ইয়াতে বাই নাওত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেকটো এক্টিভ হৈ যাব এক্টিভ হোৱাৰ পিছত আপুনি ডেইলি ইয়াতে 55 টকাকৈ পাব ঠিক আছে তো এইটো হ'ল আপোনালোকে যদি এতিয়া ভাবি চাওক ভালকৈ চাই লওক এপ্লিকেশ্যনটো যদি আপোনালোকৰ ভাল লাগে কাম কৰক আৰু যদি ভাল নালাগে কাম কৰিব নালাগে সেইটোৱে কৈছোঁ কাম কৰক আপোনালোকে নিজৰ ইচ্ছামতে আৰু নিজৰ ৰিস্কত কাম কৰক ভিডিঅ'টো ধুনীয়াকৈ দেখাই দিলোঁ মই যদি বুজি পোৱা নাই আকৌ ৰিপিট কৰি বুজি লওক আৰু যদি কিবা অসুবিধা থাকে আপোনালোকে মেছেজ কৰিব সেয়াই হ'ল এতিয়া আপোনালোকে ভাবি চিন্তি কাম কৰক আৰু ইয়াতে যদি কাম কৰিব বিচাৰে কাৰণ কিয় মই ক'লোৱে মই যিখিনি চাই আহিলোঁ দেখি আহিলোঁ ভালেমান প্ৰফিট কৰিছে আজিলৈকে তেওঁলোকে তো এয়াই কিবা যদি অসুবিধা থাকে আপোনালোকে কমেণ্ট কৰিব বা মেছেজ কৰিব মোক